এটা অনুৰোধ আৰু মুখ্যমন্ত্ৰীৰ আন্তৰিকতা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিকতাৰ বাবেই ৬২ বছৰৰ পিছত সলোৱা হ'ল বৰপেটা কীৰ্তন ঘৰৰ টিনপাত। মূল কীৰ্তন ঘৰত টিনপাত লগোৱা কামৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চন দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰত কলকাতাৰ পৰা লগোৱা হৈছিল টিনপাত। চাওঁতে চাওঁতে পাৰ হৈ গ'ল ৬টাকৈ দশক, কিন্তু কোনোৱে আন্তৰিকতা দেখুওৱা নাছিল উৱলি যোৱা টিনপাতসমূহ সলনি কৰাৰ। পিছে যোৱাবাৰ ৰঙৰ উৎসৱ ফাকুৱাত বৰপেটা সত্ৰলৈ যাওঁতে ভকত বৈষ্ণৱে টিনপাত সলনি কৰাৰ কথাটো উনুকিয়াই দিছিল মুখ্যমন্ত্ৰীক। তেতিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভকত বৈষ্ণৱক প্ৰতিশ্ৰুতি দিছিল। আৰু কথামতেই কাম। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে শুভাৰম্ভ কৰিলে এই শুভকৰ্মৰ। কীৰ্তন ঘৰৰ টিনপাত সলনি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুমোদন দিয়া হৈছে ১ কোটি টকা। অনাগত আগষ্ট মাহত সম্পূৰ্ণ হ'ব বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰত টিনপাত সলনি কৰাৰ কাম। বৰপেটা সত্ৰত মই ফাকুৱাৰ সময়ত আহিছিলোঁ। সত্ৰৰ পৰিচালনা সমিতিয়ে মোক অনুৰোধ কৰিছিল যে মূল সত্ৰখনৰ টিনপাতবোৰ বহুত পুৰণা হৈ গৈছে, পৰিৱৰ্তন কৰি দিব পাৰিলে ভাল হয়। মই চৰকাৰৰ পৰা ১ কোটি টকাৰ অনুমোদন দিছিলোঁ যাতে বৰপেটা সত্ৰৰ টিনপাতবিলাক আমি পৰিৱৰ্তন কৰিব পাৰোঁ। আজি ইয়াতে মই সত্ৰত আহোঁতে ডিচিয়ে ক'লে যে সকলো ৰেডি হৈ আছে, আজিৰ পৰা আমি টিনপাত পৰিৱৰ্তনৰ কাম আৰম্ভ কৰিব পাৰোঁ। কামটো শুভাৰম্ভ হ'ল, আগষ্টৰ ভিতৰত কামটো সম্পূৰ্ণ হ'ব। ৬২ চনৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ সত্ৰৰ টিনপাতখিনি পৰিৱৰ্তন হ'ব। মই ভাবোঁ পৰিৱেশটো ভাল হ'ব। মই সকলোকে ধন্যবাদ জনাইছোঁ। বৰপেটা সত্ৰৰ দৰে দ্বিতীয় বৈকুণ্ঠপুৰীত এনে শুভ কাম নিজ হাতেৰে শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, ইয়াতকৈ আৰু আধ্যাত্মিক প্ৰশান্তি মোৰ বাবে একোৱেই হ'ব নোৱাৰে। লগতে মুখ্যমন্ত্ৰীৰ ঘোষণা, পাটবাউসী প্ৰকল্পৰ কাম আগষ্টৰ শেষত আৰু ছেপ্টেম্বৰৰ প্ৰথম ভাগতেই আৰম্ভ কৰা হ'ব। সত্ৰ মন্দিৰ, বিশেষকৈ বৰপেটা সত্ৰ, যাক আমি দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কওঁ, ইয়াতে যিকোনো ভাল কাম কৰিলেই মনত আধ্যাত্মিক প্ৰশান্তি লাভ কৰা যায়। আৰু ৬২ চনৰ পিছত টিনপাতবোৰ পৰিৱৰ্তন হ'ব, ভাবিলে মনটো ভাল লাগিছে। গতিকে মই ভাবোঁ যে সুকলমে যাতে গুৰু দুজনৰ আশীৰ্বাদত এই কামফেৰা সমাধান হয়। পাটবাউসী প্ৰকল্প আমি আগষ্টৰ শেষত নহ'লে ছেপ্টেম্বৰৰ প্ৰথমত আৰম্ভ কৰিম। ১৯৬২ চনৰ পৰা ২০২৪ চনলৈ ৰাজঘৰলৈ বহু আহিল বহু গ'ল, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰৰ প্ৰতি এনে আন্তৰিকতা নেদেখুৱালে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই ৬২ বছৰৰ পিছত বৰপেটা সত্ৰৰ কীৰ্তন ঘৰত নতুন টিনপাত লাগিব। সকলোৱে একেমুখে মুখ্যমন্ত্ৰীক ধন্যবাদ দি হিয়া উজাৰি আশীৰ্বাদ যাচিলে। কাৰণ আমাৰ কৃষ্টি সংস্কৃতিৰ বৰঘৰসমূহ সুৰক্ষিত হৈ থাকিলেহে জীয়াই থাকিব অসমীয়া জাতি। সেই টিনপাতখিনি ৬২ চনতে লগোৱা হৈছিল আৰু সেই পুৰণি হৈ গ'ল, মাজে মাজে ফুটিছে। আৰু এই কথালৈ লক্ষ্য কৰিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যেতিয়া কোৱা হ'ল সত্ৰৰ তৰফত, তেতিয়া লগে লগেই তেওঁ সহমত প্ৰকাশ যে মই ঠিক আছে, মই দিম, ১ কোটি টকা দিম। ইতিমধ্যে চেক পঠাই দিছে। গতিকে এই ক্ষেত্ৰত মানে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ নিদি নোৱাৰি। মই কালিও কৃতজ্ঞতা সৰণি এখন দিছোঁ যে তেখেত আচলতে সুযোগ্য সন্তান অসমীয়া আইৰ। গতিকে তেখেত দীৰ্ঘজীৱী হওক। বহুত চৰকাৰ আহি গ'ল, আজি ৬০-৭০ বছৰে এই টিনপাতৰ প্ৰব্লেমটো মাৰিব পৰা নাছিল। আমি পৰিচালনা কমিটিৰ বা সমূহ ভকতৰ পৰা তেওঁ কোৱাৰ লগে লগে আমাৰ যি টিনপাতৰ কাম আৰম্ভ কৰিব দিছে, ইতিমধ্যে টকাখিনি চেংচনো কৰিছে। কাম যোৱাকালি তেওঁলোকে কাম আৰম্ভ কৰি গুচি গৈছে। মুখ্যমন্ত্ৰীৰ এই যিটো সত্ৰৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতা, তেওঁ জানে যে সত্ৰ বাচি থাকিলেহে, সত্ৰ জীয়াই থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব। সেই কথাকে বোধহয় তেওঁ সৰগত কৰি সত্ৰৰ প্ৰতি তেওঁ যিটো আন্তৰিকতা দেখুৱাইছে, বৰপেটা সত্ৰৰ প্ৰতি আন্তৰিকতা দেখুৱাইছে, তেখেতক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কেমেৰা পাৰ্চন ধীৰাজ আৰু নৱমুক্তিয়াৰৰ সৈতে বৰপেটাৰ পৰা নৱজিত বায়ন, নিউজ লাইভ।